বলিন চেতিয়া বাৰু কিবা এটা হ'লে মানে তেলৰ খৰচাটো হ'লেও দি পঠিয়ায়। কিন্তু চুৰেণ ফুকনে হৈছে যিহেতু আগতে আমাৰ সমষ্টি আছিলে, তেওঁক মই কৈছিলোঁ যে আপুনি মোক কেবিনৰ ব্যৱস্থা নহ'লে তাত মানে যোৱাৰ ব্যৱস্থা হ'লেও কিবা টিকেটৰ খৰচাটো হ'লেও কৰি দিব পাৰিব নেকি বুলি এনেকৈ কৈছিলোঁ। তেওঁ মানে তেতিয়াহ'লে আপুনি কিবা এটা সহায় কৰক বুলি ক'লোঁ। তেতিয়া ক'লে মোৰ এতিয়া একো নাই বুলি ক'লে। তাৰ দুদিনৰ পিছতে কাকপথাৰত যি 3জন ল'ৰা দেখিছিলে মৰিছিলে, সেই দুৰ্ঘটনাত সি 2 লাখ টকা চেক দিছিলে, মোক 2000 টকা এটা 5,000 টকা এটা দিবলৈ নাই বুলি ক'লে। তেতিয়া মোৰ খুব বেয়া লাগিল। আপোনাৰ মুখ্যমন্ত্ৰীকে আপুনি এখন আপোনাৰ মনৰ কথা কৈছিলে, মুখ্যমন্ত্ৰীকে আপুনি কি কৈছে এই ক্ষেত্ৰত? তেওঁ কৈছে মোক কৰি দিম বুলি কৈছে ছোৱালীজনীৰ ট্ৰিটমেণ্ট। কি প্ৰব্লেম আছিলে? ছোৱালীজনী জন্মৰ পৰা কাণেৰে নুশুনে। ইয়াৰ পূৰ্বে আপুনি লগ কৰিছিলে মুখ্যমন্ত্ৰীক, কি কৈছিলে? তেতিয়াও কৰি দিছিলে, মোক মাতি পঠাইছিলে, কিন্তু পইচা পাতি অসুবিধাৰ কাৰণে মই যাব নোৱাৰিলোঁ। যিহেতু আমাৰ ইয়াৰ পৰা গুৱাহাটীলৈ বহুত দূৰ, সেইকাৰণে আৰু তাত থাকিবলৈ হ'লে ছোৱালীজনী মাহটোত অকল মানে সেনেকুৱা কাণেৰে নুশুনা ল'ৰা ছোৱালীবিলাকৰ মাহটোত 1 তাৰিখে আৰু 15 তাৰিখে চায়। সেইকাৰণে ইমান দিন আমাৰ থাকিবলৈ অসুবিধা হয়। ট্ৰিটমেণ্ট এটা কৰাবলৈ হ'লে 1 তাৰিখটো পাৰ হৈ যায়, আকৌ 15 তাৰিখৰ কাৰণে ৰখিব লাগে। সেনেকুৱা অসুবিধাৰ কাৰণে গুচি আহিবলগীয়া হয় আধাতে। যিহেতু তাত টকা পইচাৰ কাৰণে বহুত মানে আমাৰ ইয়াৰ নিচিনা নহয়, তাত মানে টকা পইচা বহুত অসুবিধা। সেইকাৰণে আপোনাৰ ঘৰ? মোৰ ঘৰ তিনিচুকীয়া বাৰীগুৰি। কিমান বয়স ছোৱালীজনীৰ বয়স এতিয়া জানুৱাৰী 18 তাৰিখে 5 বছৰ হ'ব। ইয়াৰ পূৰ্বে আপুনি কাক কাক লগ কৰিছিল? মই ইয়াৰ পূৰ্বে বলিন চেতিয়া, চুৰেণ ফুকন। বলিন চেতিয়া বাৰু কিবা এটা হ'লে মানে তেলৰ খৰচাটো হ'লেও দি পঠিয়ায়। কিন্তু চুৰেণ ফুকনে হৈছে যিহেতু আগতে আমাৰ সমষ্টি আছিলে, তেওঁক মই কৈছিলোঁ যে আপুনি মোক কেবিনৰ ব্যৱস্থা নহ'লে তাত মানে যোৱাৰ ব্যৱস্থা হ'লেও কিবা টিকেটৰ খৰচাটো হ'লেও কৰি দিব পাৰিব নেকি বুলি এনেকৈ কৈছিলোঁ। তেওঁ তাৰপিছত মই এবাৰ খবৰ কৰিম বুলি ক'লে। তাৰপিছত মোক নাম্বাৰটো দি পঠিয়ালে। মই ঘৰলৈ 2 দিনমান অহাৰ পিছত যিহেতু আমাৰ যাবলৈ হৈছিলে টাইম গুৱাহাটীলৈ, তাৰপিছত নাম্বাৰটো দিয়াৰ পিছত মই ফোন কৰিলোঁ যে ছাৰ আপুনি খবৰ কৰিলেনে বুলি সুধিলোঁ। তেতিয়া ছাৰে ক'লে মই একো খবৰ পোৱা নাই, তেতিয়াহ'লে আপুনি কিবা এটা সহায় কৰক বুলি ক'লোঁ। তেতিয়া ক'লে মোৰ এতিয়া একো নাই বুলি ক'লে। তাৰ 2 দিনৰ পিছতে কাকপথাৰত যি 3জন ল'ৰা দেখিছিলে মৰিছিলে, সেই দুৰ্ঘটনাত সি 2 লাখ টকা চেক দিছিলে, মোক 2000 টকা এটা 5,000 টকা এটা দিবলৈ নাই বুলি ক'লে। তেতিয়া মোৰ খুব বেয়া লাগিছিলে। সেইকাৰণে মই চুৰেণ ফুকন ডাঙৰীয়াক মই ভাল নালাগে মোৰ। এতিয়া মুখ্যমন্ত্ৰীকে কি ক'লে আজি আপোনাক? আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই DC ছাৰক কাগজ দিছে আৰু DC ছাৰে কৰি দিম বুলি কৈছে।